মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই PWD ডিপাৰ্টমেণ্ট আৰু বিশেষকৈ হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত কেইবাটাও বিষয় তেখেতৰ সমষ্টিৰ লগত জড়িত। এই বিষয়ে তেখেতে আমাৰ সদনত আজি বিভিন্ন ধৰণে নিজৰ বক্তব্য প্ৰকাশ কৰিছে। আমি সাধাৰণতে যি ধৰণে পাৰো বাজেটৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক সমষ্টিতে লোক নিৰ্মাণ বিভাগৰ পৰা বিভিন্ন পুঁজি আবণ্টন কৰা হয় আৰু ইম্পৰ্টেণ্ট ৰাস্তা থাকিলে অসম মালা আদি আঁচনিৰ অধীনতো আমি কৰিবৰ বাবে চেষ্টা কৰোঁ। মই তালিকালৈকে যাব খোজা নাই। হোজাই সমষ্টিত ইতিমধ্যে অসম মালা আৰু আমাৰ SOPD শিতানৰ পৰা বহুত কেইটা আঁচনি গ্ৰহণ কৰা হৈছে আৰু অনাগত দিনতো আমি এই আঁচনিসমূহ গ্ৰহণ কৰি থাকিম। মোৰ হাতত থকা খবৰ মতে কেইটামান ৰাস্তা যোৱা বানপানীৰ সময়ত আৰু আগতো 2022 চনৰ পিছতো বানপানীত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও ৰাস্তা মেৰামতি হ'ব পৰা নাই। খাৰিকানা মান্দুলি পথ, তাৰাডুবি কেন্দুগুৰি পথ, কুম্ভীডুবিৰ পৰা কপিলখান হৈ পদুমণি পথ, ৰায়কাটা ইছলামপুৰ পথ, কেন্দুগুৰিৰ পৰা দক্ষিণ কেন্দুগুৰি, শিৱপুৰ, দক্ষিণ হাতীমাৰা নভংগা পথ, হোজাই টুমপ্ৰেঙৰ পৰা নভংগা কালী মন্দিৰ, হোজাই টুমপ্ৰেঙৰ পৰা ডি ৰিজাৰ্ভ, হৰমোহন দাসৰ ঘৰৰ পৰা হাৰাধন দাসৰ ঘৰ, বৰাকুটি ফাকুলি পথ আজি কেইটামান ৰাস্তা আমি বানপানীৰ পিছত ঠিক কৰিব পৰা নাছিলো আৰু বৰ্তমান ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টে এই ৰাস্তাখিনি কৰাৰ বাবে 20 কোটি টকাৰ প্ৰয়োজন বুলি আমালৈ এষ্টিমেট পঠাইছে আৰু আমি এই এষ্টিমেটখিনি পুঁজি সাপেক্ষে যি ধৰণে পাৰো অনুমোদন দিয়াৰ বাবে আমি চেষ্টা কৰিম। আৰু তাৰ উপৰিও ইতিমধ্যে মই কোৱাৰ দৰে অসম মালা আদিত কেইটা ডাঙৰ আঁচনি ফ্লাইঅভাৰ আদি আমি হোজাইত কৰিছো আৰু ভৱিষ্যতেও আমি হোজাইত কৰি থাকিম। গতিকে যিমানখিনি আজি পৰামৰ্শ দিছে গোটেইখিনি পৰামৰ্শ মই স্ক্ৰিপ্টটো লৈ পেলাই মই পৰামৰ্শখিনি যাতে আমি ভাল কৰি ৰূপায়ণ কৰিব পাৰো পুঁজি সাপেক্ষে তাৰ বাবে আমি চেষ্টা কৰিম। ৱেলনেছ চেণ্টাৰৰ কথা কোৱা হৈছে। আপোনালোকে জানে যে আমি খুব পৰ্যায়ক্ৰমে অসমত স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছো আৰু ইয়াৰ ভিতৰত আমাৰ ৰাজ্যখনে লোৱা আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হ'ল যে আমাৰ জিলা চিকিৎসালয়বিলাক লাহে লাহে মেডিকেল কলেজলৈ ৰূপান্তৰ আৰু মেডিকেল কলেজৰ লগত একোখন কেঞ্চাৰ ট্ৰিটমেণ্টৰ হস্পিটাল আৰু তাৰ লগত লাহে লাহে আমি নেচাৰোপেথি, যোগা এইখিনিক লগত লৈ এটা কনচেপ্ট অফ ৱেলনেছ, এই গোটেইখিনি আমি আয়ুৰ্বেদা, যোগা, নেচাৰোপেথি এই তিনিটা লৈ লগত আমি কনচেপ্ট অফ ৱেলনেছ চেণ্টাৰ, ৱেলনেছৰ ধাৰণা এটাও আনিবলৈ চেষ্টা কৰিছো। এই বছৰ তিনিচুকীয়াত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে অসমত 13খন মেডিকেল কলেজ বৰ্তমান কাৰ্যক্ষম হ'ল। অহা বছৰ আমাৰ গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ মেডিকেল কলেজ আমি আৰম্ভ কৰিম আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 26 চনত বঙাইগাঁও, চৰাইদেউ, বিশ্বনাথ চাৰিআলি এনেকে আমি 23খন মেডিকেল কলেজ অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি পাবৰ কাৰণে সক্ষম হল। এতিয়া এইখিনি হোৱাৰ পিছত আমি নেক্সট ফেজত 5খন মেডিকেল কলেজৰ বাবে
আৰু চিন্তা চৰ্চা কৰিছোঁ, কিন্তু আজিয়ে হ'ব এনেকুৱা নহয়, কিন্তু আমাৰ যিটো লাইনত আছে তাৰ ভিতৰত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাইলাকান্দিত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ গোৱালপাৰাত, এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ মাজুলীত, আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছোঁ আমি হোজাইত। কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে, আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছোঁ হাফলঙত। অৰ্থাৎ এই 5খন জেগাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অসমত ডিষ্ট্ৰিক্ট হস্পিটেলৰ কনচেপ্টটো প্ৰায় নোহোৱা হৈ যাব। আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাষত যদি আমি কেঞ্চাৰ হস্পিটেলখন বনাব পাৰোঁ, আৰু যোগা, আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ৱেলনেছৰ কনচেপ্টটো লগত আনিব পাৰোঁ, তেতিয়াহ'লে আমি এটা হলিষ্টিক হেল্থ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম। মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেণ্টৰ টিম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে। আপুনি ইতিমধ্যে 2-3টা প্লট যদি চাইট হ'ব পাৰে, তেতিয়াহ'লে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম। আৰু বাকী PWDটো যি ধৰণে নতুন নতুন পুঁজি আহি থাকে, মই হোজাইৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম। শ্ৰদ্ধাৰ মাননীয় অধ্যক্ষ মহোদয়, আমাৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰয় ডাঙৰীয়ায়ো তেখেতৰ সমষ্টিৰ ডেভেলপমেণ্টৰ বিষয়ে উল্লেখ কৰিছে। মই সন্মানীয় সদস্য কৌশিক ৰয় ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে বিধায়ক হোৱাৰ পৰা লক্ষীপুৰ সমষ্টিত বহু ডেভেলপমেণ্ট হৈছে, আৰু অনাগত দিনতো আৰু বহুতবিলাক কাম পেণ্ডিং হৈ আছে। আৰু সেই হিচাপত মই আশা কৰোঁ যে আমাৰ বহুখিনি আঁচনিও আমি হাতত ল'ব পাৰিম। এটা সমষ্টিৰ ডেভেলপমেণ্টৰ কাৰণে নিৰন্তৰ কাম কৰিবৰ কাৰণে মিনিমাম 10-15 বছৰৰ প্ৰয়োজন হয়। 5 বছৰত যিমানখিনি কৰিব খোজা যায়, যিমান আমি ওৱান ডে T20 খেলিব খোজো, চৰকাৰী ব্যৱস্থাত সিমান নহয়গৈ। গতিকে যিমানখিনি আমি পাৰিম সিমানখিনি আমি 5 বছৰত কৰিম। আৰু মই আশা কৰিছোঁ কৌশিক ৰয় অহাবাৰো লক্ষীপুৰৰ পৰা MLA হৈ আহিব, তেতিয়া তেওঁ আৰু কাম কৰিব পাৰিব। কিন্তু বৰ্তমান যিখিনি তেখেতে কৈছে যে জিৰিঘাটৰ মিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ, তাৰপিছত জয়শ্ৰী চাহ বাগিচাখনৰ যিটো কথা কৈছে, মই যোৱা পৰহি দিনাখন সদনত আৰম্ভণিৰ দিনাখন বক্তব্যত কৈছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 1000 কোটি টকাৰ 700 কোটি টকা দিছে চাহ শ্ৰমিকৰ কল্যাণৰ বাবে। আৰু ইয়াৰ মেজৰিটি টকা আমি হেল্থ এডুকেশ্যনত আমি খৰচ কৰিম আৰু স্কিল ডেভেলপমেণ্টত খৰচ কৰিম। আমাৰ 3টা আমি ফ'কাছ এৰিয়া কৰি লৈছোঁ, যে এটা হ'ল বাগিচাৰ হেল্থ, দ্বিতীয় হ'ল বাগিচাৰ শিক্ষা, তৃতীয় হ'ল বাগিচাত স্কিল ডেভেলপমেণ্ট। এই 3টা আমি ফ'কাছ কৰি লৈছোঁ। জয়শ্ৰী যিখন বেচিকেলি আমাৰ লাবাক টি ষ্টেটৰ বা BP কেডিয়া কেন্দ্ৰীয় চিকিৎসালয়, এই চিকিৎসালয়খনৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটো আমি জানো। বৰ্তমানো তাত 3জন ডক্তৰ আছে, কিন্তু এসময়ত আৰু ভাল সুবিধা দিছিল, এতিয়া সুবিধাবিলাক অলপ কমিছে। আমি এই হস্পিটেলখনো ষ্ট্ৰেংথেন কৰাৰ বাবে আমি চেষ্টা কৰিম। আৰু হেল্থ ডিপাৰ্টমেণ্টতো যিবিলাক আঁচনি আহি থাকিব, সেই আঁচনিবিলাক লক্ষীপুৰলৈকে যিমান পাৰোঁ আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। মই স্পীচটো লৈ ল'ম, লৈ পেলাই তাত যিখিনি হৰিনগৰৰ কথা উল্লেখ কৰা হৈছে বা আন যিখিনি গোটেই কথাখিনি উল্লেখ কৰা আছে, গোটেইখিনিৰ ওপৰত ভিত্তি কৰি যি ধৰণে পাৰোঁ আমি হেল্থৰ লক্ষীপুৰ সমষ্টিত হেল্থৰ ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিম। ধন্যবাদ অধ্যক্ষ। অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, হোজাইৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই উল্লেখ কৰিছে যে হোজাই ক্ৰমান্বয়ে এক এডুকেশ্যন হাব হিচাপে ইমাৰ্জ কৰিছে। তেখেতে 3টা নিৰ্দিষ্ট সমস্যাৰ কথা উল্লেখ কৰিছে। সমস্যা নহয়, তেখেতৰ দাবী ইয়াত উত্থাপন কৰিছে।
যে হোজাই মহাবিদ্যালয়খনক ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰা হ'ল। গতিকে হোজাই মহাবিদ্যালয়খন আকৌ ৰাখি নতুন য'ত আমি বিশ্ববিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰি আছো তাতে বিশ্ববিদ্যালয়খন কৰিব লাগে। NEP অহাৰ পাছত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্যটো কমি গ'ল। আগতে মহাবিদ্যালয়ত আণ্ডাৰ গ্ৰেজুৱেট শিক্ষা হয়, বিশ্ববিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট শিক্ষা হয়। কিন্তু NEP-য়ে মহাবিদ্যালয় বিশ্ববিদ্যালয় দুয়োবিধকে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বুলি অভিহিত কৰিছে আৰু দুয়োটাতে আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমৰ ব্যৱস্থাপনা ৰাখিছে। আৰু সেই অনুপাতে ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ত আজি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আগতে যেনেধৰণে চলি আছিল এতিয়াও তেনেধৰণে চলি আছে। আৰু এই বছৰো ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিত হায়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত 976 গৰাকী 976 নাম্বাৰ অফ ষ্টুডেণ্টছ তেওঁলোকে এডমিশ্যন লৈছে। তেখেতে হোজাইত আৰু 3খন মহাবিদ্যালয়ৰ দাবী উত্থাপন কৰিছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ কাৰণে আৰু 3খন মহাবিদ্যালয় লাগে। কিন্তু আমাৰ হাতত যি তথ্য আছে হোজাই অঞ্চলত 9খন মহাবিদ্যালয় ইতিমধ্যে আছে আৰু ইয়াত সৰ্বমুঠ 5030 গৰাকী ছাত্ৰ ছাত্ৰী আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত আছে। এই বছৰ নামভৰ্তিৰ তথ্য যেতিয়া মই বিশ্লেষণ কৰি চাওঁতে দেখা পোৱা গৈছে যে একমাত্ৰ লংকা মহাবিদ্যালয়ত বাদ দি পেলাই বাকী সকলো মহাবিদ্যালয়ত আসনসমূহ পূৰণ হোৱা নাই। যেনে ধৰি লওক ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিত এতিয়াও 290খন আসন খালী আছে। লংকা মহাবিদ্যালয়ত কম। তেনেধৰণে লামডিং মহাবিদ্যালয়, হাজী আনফৰ আলী কলেজ, আলহাজ সোনাই বিবি চৌধুৰী এইখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম। ইয়াতো 202খন আসন খালী আছে। হোজাই গাৰ্লছ কলেজ 74, মোৰাজাৰ কলেজত 47, যমুনামুখত 132, টোটেল 9খন মহাবিদ্যালয়ত 1024খন আসন এতিয়াও খালী হৈ আছে। অৰ্থাৎ আমি মহাবিদ্যালয়সমূহ পৰিচালনা কৰিছো তাত যিখিনি আমি পুঁজি বিনিয়োগ কৰো তাত যিখিনি সিট থাকে সেই সিটখিনি এটলিষ্ট 90% 95% ফিল আপ হলে ভাল। কিন্তু হোজাইত এতিয়াও দেখা গৈছে যে 80ৰ ঘৰতে আছে, অৰ্থাৎ 20% সিট এতিয়াও ফিল আপ হোৱা নাই। তৎসত্ত্বেও যোগীজান অঞ্চলত মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অধীনত এখন মহাবিদ্যালয় নিৰ্মীয়মান অৱস্থাত আছে। এই ভৱনটো যেতিয়াই আমাৰ শিক্ষা বিভাগলৈ হস্তান্তৰিত কৰাৰ লগে লগে আমি তাত মহাবিদ্যালয় এখন আৰম্ভ নিশ্চিতভাৱে কৰিম। গতিকে যোগীজানৰ সমস্যাটো সমাধান হ'ব। বাকী BEd কলেজ এখনৰ কথা কৈছে। BEd কলেজৰ কনচেপ্টটো NEP অহাৰ পাছত সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। আগতে 2 বছৰীয়া BEd আছিল, এতিয়া 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd অৰ্থাৎ BA BEd, BSc BEd বা BCom BEd এই ধাৰণা অহাৰ পাছত NCTৰ যি নতুন গাইডলাইন সেই গাইডলাইন মতে এখন BEd কলেজ পূৰ্বৰে পৰা থকা BEd কলেজে নতুন মহাবিদ্যালয় এখনৰ লগত এটা কোলাবৰেশ্যন কৰি তেওঁলোকে BEd কোৰ্চৰ কাৰণে প্ৰস্তাৱ দিব পাৰে বা মহাবিদ্যালয় যিখন সাধাৰণ এখন মহাবিদ্যালয় সেই সাধাৰণ মহাবিদ্যালয়খনেও BEd কোৰ্চৰ প্ৰয়োজনীয় চৰ্তখিনি পূৰণ কৰি তেওঁলোকে BEd কোৰ্চৰ কাৰণে NCTত আবেদন কৰিব পাৰে। এতিয়া আমি দেখিছো লংকা মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। লংকা মহাবিদ্যালয়ে BEd কলেজ হোৱাৰ কাৰণে বা হোজাই গাৰ্লছ যিখন কলেজ আছে এই কলেজখনে ইন্টিগ্ৰেটেড BEd কোৰ্চ ইন্ট্ৰডিউচ কৰাৰ কাৰণে তেওঁলোকে NCTৰ ওচৰত আবেদন কৰিব পাৰে। নতুনকৈ এতিয়া আৰু কোনো BEd কলেজ নহয়। আমি অসম চৰকাৰেও যিসমূহ BEd কলেজ আমি নিৰ্মাণ কৰিছিলো সেই BEd কলেজসমূহ এতিয়া আমি কাষতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছো। সেই আন্তঃগাঁথনি ধৰক জাগিৰোডতে আমি BEd কলেজ নিৰ্মাণ কৰিছিলো, এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন MOU কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে। জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে NCTত BEd কোৰ্চৰ কাৰণে আবেদন কৰিব। আবেদন গৃহীত হলে তেওঁলোকে ইন্টিগ্ৰেটেড BEd কোৰ্চ আজি যেনেকে যোৰহাটৰ বাহনা মহাবিদ্যালয়
হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ অনুমতি NCTৰ পৰা পালে। এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে BEd কোৰ্চৰ চলাব পাৰিব। পৃথক BEd কলেজৰ প্ৰয়োজন নাই। মাননীয় ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ তেখেতৰ কনচাৰ্ণখিনি মই গভীৰভাৱে লৈছো আৰু মই নিজেও এবাৰ ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়লৈ যাম খুব কম সময়ৰ ভিতৰত। গতিকে পূজাইৰ শিক্ষাৰ লগত জড়িত সমস্যাখিনি এবাৰ অনুধাৱন কৰি আহি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। Thank you. Honorable Minister, Water Resources. সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য কৌশিক ৰয় ডাঙৰীয়া, তেখেতৰ সমষ্টিৰ লগত জড়িত কেইটামান কথা আজিৰ এই মেম্বাৰ্ছ আৱাৰ্ছৰ যোগেদি সদনত উপস্থাপন কৰিছে। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, আমি যোৱা 3টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনৰ বানপানী আৰু গৰাখহনীয়াৰ লগত মোকাবিলা কৰিবলৈ যথেষ্ট কাম হাতত লৈছোঁ আৰু তেখেতৰ সমষ্টিটো আমি যোৱা 3 বছৰত যথেষ্টখিনি কাম ইতিমধ্যে কৰিছোঁ আৰু কৰিবলৈ আমি প্ৰচেষ্টা চলাই আছোঁ। যি কি নহওক, সন্মানীয় উপাধ্যক্ষ মহোদয়, মণিপুৰ আৰু নাগালেণ্ডৰ পাহাৰীয়া পৰিসৰৰ পৰা উৎপন্ন হৈ পাহাৰীয়া অঞ্চলৰ মাজেৰে বৈ যোৱা বৰাক নদীখন কাছাৰ জিলাৰ লক্ষীপুৰ চহৰৰ ওচৰৰ জিৰিঘাটত অসমত প্ৰৱেশ কৰে। লক্ষীপুৰৰ পৰা কাছাৰ জিলাৰ সমভূমিত হৰিটিকাৰলৈকে একা বেকা প্ৰবাহিত হৈ দুটা শাখাত বিভক্ত হৈছে। শাখা দুটা হ'ল কুচিয়াৰা আৰু চুৰমা, আৰু শেষত এই দুটা শাখা বাংলাদেশত প্ৰৱেশ কৰে। সন্মানীয় উপাধ্যক্ষ মহোদয়, এইটো অলপ ছুটি হয়, অলপ দীঘল কৰি দিলে সুবিধা আছে, ক'বলৈ অলপ অসুবিধা হয়। ছেক্ৰেটাৰী ডাঙৰীয়া, মাইকটো অকণমান দীঘল কৰাৰ ব্যৱস্থা কৰিব ওচৰত পাৰিলে নহ'লে অসুবিধা পাওঁ অকণমান। বৰাক নদীখন উচ্চ বক্ৰ প্ৰকৃতি আৰু গভীৰ পৃষ্ঠৰ বাবে ইয়াৰ অৱতল স্থানত তীব্ৰ গৰাখহনীয়া দেখা যায় আৰু উক্ত স্থানত বালিৰ চৰ পৰা দেখা যায়। নদীৰ নিম্ন পৰ্যায়ত ওচৰৰ হ্ৰদ, পুখুৰী আৰু নিম্ন অঞ্চলৰ পানীৰ সক্ৰিয় নিষ্কাশনে খহনীয়াৰ সমস্যা অধিক বৃদ্ধি কৰে। লক্ষীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুতো ঠাই যেনে লক্ষীপুৰ টাউন, তুলেনগ্ৰাম, ফুলৰতাল, বিনাকান্দি ঘাট, ছিংগাৰবন, ৰূপাইবালি, ৰামচিনগ্ৰাম ইত্যাদিত সৃষ্টি হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে 15 ফাইনেন্স কমিছনৰ অধীনত ৰামচিনগ্ৰাম, শিৱপুৰ, PT2, ছিংগাৰবন আৰু ইয়াৰ কাষৰীয়া অঞ্চলত তলত উল্লেখিত দুটা আঁচনিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা বিত্তীয় অনুমোদন সাপেক্ষে প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব। ইয়াৰ এটা হৈছে এন্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট ৰামচিনগ্ৰাম শিৱপুৰী Part 2 area from the erosion of river Borak on its left bank amounting rupees 10 কোটি 10 crores 96 lakhs. Second is উপাধ্যক্ষ ডাঙৰীয়া, anti erosion measures to protect Singirbon area from the erosion of river Borak on its left bank amounting rupees 5 crores. লগতে লক্ষীপুৰ টাউন, তুলেনগ্ৰাম, ফুলাৰতল, বিনাকান্দি ঘাট, ৰূপাইবালি, ফুলৰতলৰ পৰা পূৰ্ণগাম আদি অঞ্চলত গৰাখহনীয়া হ্ৰাস কৰাৰ বাবে স্থানসমূহত প্ৰয়োজনীয় জৰীপৰ কাম চলি আছে আৰু পুঁজিৰ আবণ্টন সাপেক্ষে আঁচনিবোৰ সম্পাদন কৰা হ'ব। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, চিৰি নদী তেখেতৰ ছেকেণ্ড যিটো কুৱেশ্যন আছিলে, চিৰি নদী অসমৰ উত্তৰ কাছৰ বৰাইল পাহাৰৰ অৱবাহিকাৰ পৰা উৎপন্ন হৈ আৰু কাছাৰ জিলাৰ পলসুৱা সমভূমিৰ মাজেৰে একা বেকা পথৰে প্ৰায় 45 কিলোমিটাৰ পাৰ হৈ গৈ পাঁচকান্দিৰ ওচৰত বৰাক নদীৰ সৈতে সংগম হয়। এই বছৰ ৰাজগ্ৰাম, লালংকিতা, লাবুকপাৰ খণ্ড 2 আৰু চিৰুকুল অঞ্চলৰ সুৰক্ষাৰ বাবে নাবাৰ্ড নিডাৰ অধীনত নিম্নলিখিত আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে। 1 নম্বৰ হৈছে এন্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট ৰাজৰগ্ৰাম লালংবং Part 2 area from erosion of river Siri on its right bank with rupees 2 crores 32 lakhs. Second is উপাধ্যক্ষ ডাঙৰীয়া, anti erosion measures to protect Lalongkita Labuk Part 2 near
Pilaipul area from the region of river Siri on its right bank with amount of rupees 3 crores 28 lakhs. তৃতীয়টো উপাধ্যক্ষ ডাঙৰীয়া এন্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট অফ নিউ ল কলেজ এট চিৰিপুল নিয়াৰ লক্ষীপুৰ ফ্ৰম দ্য ইৰোজন অফ ৰিভাৰ চিৰি অন ইটছ ৰাইট বেংক উইথ rupees 2.550 crores. জলসম্পদ বিভাগে 15 ফাইনেন্সৰ অধীনত কামাৰাংগাৰ খহনীয়া প্ৰভাৱিত অঞ্চলৰ সুৰক্ষাৰ বাবে এন্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট 25 বৰ্ষৰ বাবে SDMF আৰু অধীনত 4খন আঁচনি প্ৰস্তুতৰ পৰামৰ্শ উত্থাপন কৰা হৈছে। এই আঁচনিসমূহৰ প্ৰাক্কলন অনুমোদনৰ বাবে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ইতিমধ্যে দাখিল কৰা হ'ব। SDMFৰ অধীনত উপযুক্ত পৰামৰ্শ আৰু পুঁজি আবণ্টনৰ পিছত আঁচনিবোৰ কাৰ্যকৰী কৰা হ'ব। আঁচনিবোৰ হৈছে ইমিডিয়েট মেজাৰ্ছ টু প্ৰটেক্ট নতুন বজাৰ শমশান ঘাট এট Konakpur part from the erosion of river Siri on its right bank under SDMF for the year 2024-26 amounting 2 crores 65 lakhs. Immediate measures to protect Joypur Notun Bazar from the erosion of river Siri on its right bank under SDMF for the year 2024-25 amounting rupees 4 crores 45 lakhs. Immediate measures to protect Joypur Bosti area from erosion of river Sindhi on its right bank under SDMF for the year 2024-25 amounting 3 crores 50 lakhs. 6 number পদক্ষেপ ডাঙৰীয়া immediate measures to protect polar bond side of PWD RCC bridge long 1/1 on route from NH37 and polar bond to Lokhipur road from the erosion of river Siri on its right bank under SDMF for the year 2024-25 amounting 3.30 crores. পদক্ষেপ ডাঙৰীয়া জিৰি নদীৰ তেখেতৰ জিৰি নদী হৈছে বৰাক নদীৰ এখন উপনদী। জিৰি নদী ডিমা হাজাও জিলাৰ বড়ো ডিংগু অঞ্চলত উৎপন্ন হয় আৰু মণিপুৰ আৰু অসমৰ মাজত সীমা হিচাপে ব্যৱহাৰ হৈছে। এই নদীখন জিৰিমুখত বৰাক নদীত সংগম হয়। যিহেতু জিৰি নদীখন উচ্চ বক্ৰ প্ৰকৃতিৰ হোৱাৰ বাবে নদীখনত তীব্ৰ গৰাখহনীয়া পৰিলক্ষিত হয় আৰু অৱতল বেকাবোৰত প্ৰচণ্ড সোঁতৰ বাবে ইদি গঠন কৰে আৰু সোঁতৰ সৈতে উটি অহা আৱৰ্জনাবোৰে জিৰিঘাট বালাধান জিৰিঘাট দলং ইত্যাদি বেয়াকৈ প্ৰভাৱিত কৰে। অসমক মণিপুৰৰ সৈতে সংযোজন কৰা জিৰিঘাট দলঙৰ ওচৰৰ খহনীয়াই দলংখনকো বিপদত পেলাইছে। লগতে জিৰিঘাট বালাধান জিৰিঘাট দলং আদি অঞ্চলত গৰাখহনীয়া হ্ৰাস কৰাৰ বাবে স্থানসমূহত প্ৰয়োজনীয় জৰীপৰ কাম চলি আছে আৰু পুঁজিৰ আবণ্টন সাপেক্ষে আঁচনিবোৰ উপাধ্যক্ষ মহোদয় সম্পাদন কৰা হ'ব। Thank you. Honorable Minister Tourism. মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই তেখেতৰ মেম্বাৰ্ছ আৱাৰত তেখেতৰ সমষ্টিৰ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে কিছু উল্লেখ কৰি তাত কিছু বিভাগৰ হস্তক্ষেপ বিচাৰিছে। মই সন্মানীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতে অসমৰ পৰ্যটন ক্ষেত্ৰত হোৱা উন্নয়ন বা পৰ্যটনৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰতো সুন্দৰভাৱে উল্লেখ কৰিছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ টুৰিজিম ছেক্টৰৰ যি GDP কণ্ট্ৰিবিউশ্যন আৰু অসমৰ GDP কণ্ট্ৰিবিউশ্যন আমি যদি ৰিজাই নাচাওঁ আৰু ৰিজাই নোচোৱাকৈ বিভিন্ন সময়ত টুৰিজিমৰ কথা বা টুৰিজিমৰ আন্তঃগাঁথনিৰ কথা টুৰিজিমৰ গোটৰ কথা কৈ থকা হয়। কিন্তু ৱৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজিম কাউন্সিলে যি তথ্য দিছিলে সেই তথ্যত ভাৰতবৰ্ষৰ টুৰিজিমৰ GDP কণ্ট্ৰিবিউশ্যন হ'ল 5.8% আৰু 32.1 মিলিয়ন জব টুৰিজিম ছেক্টৰে ক্ৰিয়েট কৰে, যিটো 6.9% অফ টোটেল জব। আৰু অসমৰো যদি আমি চাবলৈ যাওঁ অসমৰ GDPৰ কণ্ট্ৰিবিউশ্যন হ'ল 5.5%। গতিকে আমি ভাৰতবৰ্ষৰ বহুত পিছত আছোঁ বুলি ভাবি থকাটো অনুচিত।
কেতিয়াবা আমাক কিছুমান বিভাগীয় প্ৰশ্ন আহে যে কিমান ৰাজহ সংগ্ৰহ কৰে। তেতিয়া আমি বিভাগে কিমান ৰাজহ সংগ্ৰহ কৰোঁ সেইটো তথ্য দিওঁ। আৰু এতিয়াই কয় যে আপোনালোকে মাত্ৰ 1 কোটি টকাহে ডিপাৰ্টমেণ্টটো ইনকাম কৰে নেকি। আচলতে সেইটো হ'ল আমাৰ বিভাগৰ তথ্য। সেইকাৰণে পৰ্যটন ক্ষেত্ৰখন যোৱা কিছু স্যার আউট অফ সিলেবাস চলি আছে স্যার আউট অফ সিলেবাস চলি আছে আপুনি শুনিবলৈ কিয় টান পাইছে? স্যার আমনি তেওঁ এইবিলাক কথা যে মিছা কথা সদনত কয় সেইকাৰণে শুনিবলৈ টান পায়, সঁচা কথা শুনিবলৈ টান পায়, অসত্য কথা কয় সেইকাৰণে তেওঁ শুনিবলৈ টান পায়। ঠিক আছে, শুনি লওক সঁচা কথাখিনি। গতিকে আমি অসমতো 5.5% GDP-ত কণ্ট্ৰিবিউশ্যন দিওঁ। গতিকে মেম্বাৰ চাৰ্চত তেওঁ কোৱা কথাখিনি শুনিব লাগিব, আপোনাক শুনাবৰ কাৰণে কৈছোঁ। গতিকে কথাটো হ'ল যে এই কথাবিলাক আমি উপলব্ধি কৰিব লাগে। এতিয়া তাৰ লগে লগে আমি মেম্বাৰ চাউলত ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই যিখিনি কথা কৈছে যে বিভিন্ন আন্তঃগাঁথনি উন্নয়ন বা তেখেতৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ কাৰণে কিছু কামৰ কথা কৈছে। মই তেখেতক এটা কথা খুব সুন্দৰভাৱে জনাব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি পৰ্যটন বিভাগে আজিকালি বেছি কাম কৰোঁ পৰ্যটনৰ প্ৰমোচনৰ কাৰণে, যিটো পৰ্যটন বিভাগৰ মূল কাম। আন্তঃগাঁথনিৰ কামসমূহ PWD ডিপাৰ্টমেণ্ট বা বিভিন্ন ডিপাৰ্টমেণ্টে কৰে। সেইকাৰণে পৰ্যটন বিভাগৰ লগত জড়িত আন্তঃগাঁথনি কৰিলেও সেইটো আন্তঃগাঁথনি বুলি নাভাবে। যেনে